নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আমি কোন দিশৰ ফালে মুখ কৰি ভাত খালে অৰ্থাৎ ভোজন কৰিলে আমি সুস্বাস্থ্য আৰু ভগৱানৰ আশীৰ্বাদ পাব পাৰি। তাৰ ওপৰত আজি মই মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আমি সদায় পূব ফালে অৰ্থাৎ পূব দিশৰ ফালে আমি মুখ কৰি ভোজন কৰিব লাগে। পূব দিশটো হ'ল ভগৱানৰ দিশ। গতিকে আমি পূব দিশৰ ফালে মুখ কৰি যদি ভোজন কৰোঁ তেতিয়াহ'লে আমি ভগৱানৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকে। আমি উত্তৰ ফালেও মুখ কৰি আমি ভোজন কৰিব পাৰোঁ। আমি কেতিয়াও দক্ষিণ আৰু পশ্চিম দিশৰ ফালে মুখ কৰি ভোজন কৰিব নালাগে। দক্ষিণ দিশটো হ'ল যমৰ দিশ। দক্ষিণ দিশৰ ফালে মুখ কৰি ভোজন কৰিলে বিভিন্ন বেমাৰে দেখা দিয়ে। গতিকে আমি সদায় সুস্বাস্থ্য আৰু ভগৱানৰ আশীৰ্বাদ পাবলৈ আমি সদায় পূব ফালে মুখ কৰি ভোজন কৰিব লাগে। আজি মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ কোন দিশৰ ফালে মুখ কৰি ভোজন কৰিলে আমি সুফল পাব পাৰি তাৰ ওপৰত আপোনালোকলৈ আগবঢ়ালোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।